নগাঁৱত কংগ্ৰেছৰ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত তুংগত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ৰকিবুল গৌৰৱৰ মহাভাৰত কেন্দ্ৰিক পোষ্টাৰ গৌৰৱ গগৈ সজালে অভিমন্যু আৰু ৰকিবুল হুছেইনক সজালে কৌৰৱ নগাঁও ৰাজীৱ ভৱনত পোষ্টাৰ বিতৰ্কৰ নতুন মোৰ কিবা এটাতো অকমান ৰাইজে মোক ভাল পায় নহ'লেনো এনেকৈ ৰাতিৰ আন্ধাৰত দুজন সাংবাদিক এজন হ'ল নিৰুৎপল এজন হ'ল আপোনাৰ অজিত যদি নামটো ভুল হোৱা নাই তেওঁলোকে অকলে গম পায় আৰু কোনো গম পোৱা নাই জিলা কংগ্ৰেছৰ মূল প্ৰৱেশদ্বাৰৰ গেটত ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ অভিমন্যু বধৰ ফটো লগোৱাৰ পাছত মুখ খুলিছে ৰকিবুল হুছেইনে এনেকৈ ৰাতিৰ আন্ধাৰত দুজন সাংবাদিক এজন হ'ল নিৰুৎপল এজন হ'ল আপোনাৰ অজিত যদি নামটো ভুল হোৱা নাই তেওঁলোকে অকলে গম পায় আৰু কোনো গম পোৱা নাই আপোনালোকৰো দুটা ভাগ আছে স্পষ্টভাৱে কাৰোবাক মাতিলে কাৰোবাক বেয়া পায় গতিকে তেওঁলোকে এই দুজনে গৈ প্ৰথমে গম পাইছে পিছত আমাৰ বিভিন্ন আপোনালোকৰ ৰিপৰ্টাৰখিনি গৈ পেলাই আকৌ নাপালে গতিকে তেওঁলোকৰ এই কোনে লগাইছে কি কৰিছে এই কথাখিনি নিশ্চয়কৈ মই অকণমান অনুসন্ধান কৰিব লাগিব মুকিৰৰ লগতো কথা পাতিম মই স্পেচিফিক সেইকাৰণে নামটো মোক কিলে ক'ব ক'লে যে এইকেইটা কৈ দিব তেতিয়াহে আপুনি কেছটো অকণমান কৰিব পাৰিব গতিকে এইটো এটা মোৰ আপোনাৰ প্ৰমাণো আছে তেওঁলোকে তাৰপৰা লাইভো কৰিছে লগে লগে যেতিয়া মানুহ আহিছে নাই গতিকে ৰাতিৰ আন্ধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নহয় আত্মাবিলাক তেওঁ কংগ্ৰেছত আছে কোনোবা যদি আত্মাই কাম কৰি থাকে তেতিয়াতো আৰু আপোনাৰ বুজিব লাগিব যে আত্মাত কাম কৰা মানুহবিলাকে দিনত আহি পেলাই ক'ব নোৱাৰে আমি দিনৰ পোহৰত এনেধৰণে আহি কৈছোঁ গতিকে এই কথা বতৰাবিলাক আজি আপোনাক কাক সমালোচনা কৰে ৰাহুল গান্ধী না কংগ্ৰেছৰ প্ৰেচিডেণ্ট তেওঁ MP তেওঁক সমালোচনা কৰে আমি বুজিব লাগিব কাক সমালোচনা কৰে গতিকে আমাক সমালোচনা কৰিছিল MP ইলেকশ্যনত কিবা কাৰণে ভয় খাইছে ভয় খাই কৰিছে কিন্তু যিসকলে কৰিছে তেওঁলোক যদি দালে দালে আমিও পাতে পাতে আমি নিষ্ঠাৰে ৰাইজৰ ওচৰত আছোঁ ৰাইজৰ গ্ৰহণযোগ্যতা আছে কাৰণে আজি ইয়াত থিয় হৈ থাকিবলৈ পাৰিছোঁ ৰাইজৰ সকলো শ্ৰেণীৰ ৰাইজৰ সেৱা কৰিবলৈ কাৰণে আন্তৰিকতাৰে প্ৰচেষ্টা চলাইছোঁ নিশা কোনো লোকে ৰকিবুল হুছেইনৰ ফটোত আঠা লগাইছিল এই বিতৰ্কিত ফটোখন ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ নগাঁৱৰ দুজন বৈদ্যুতিক মাধ্যমৰ সাংবাদিক জড়িত থকাৰ অভিযোগ সিহঁতে নিউজটো কৰাৰ পিছত এই পোষ্টাৰবিলাক নাইকিয়া হৈ যায় ইতিমধ্যে আমি আহি পেলাই চাইছোঁ যে ইয়াত আপোনাৰ হোৱাইট টেপ দি ইয়াত এটা মানে A4 সাইজ পেপাৰত মানে নিউজটো মই চাই পেলাই আহিলোঁ যে 10 মিনিট আগত এটা নিউজ হৈ আছে লাইভ চলি আছে যে A4 সাইজ পেপাৰত ইয়াত এটা পোষ্টাৰিং হৈছে হৈ পেলাই আপোনাৰ নিউজটো চলি আছে কিন্তু আহি পোৱাৰ পিছত চালোঁ যে সিহঁতেই এই কাগজটো আকৌ ছিঙি পেলাই লৈ গুচি গৈছে কিন্তু ইয়াত সন্দেহ হৈছে যে ইয়াত ৰিপৰ্টাৰৰ পৰা আৰম্ভ কৰি আপোনাৰ কিছুমান দুষ্ট চক্ৰ জড়িত হৈ আছে আৰু দুদিন পিছে পিছে কংগ্ৰেছক বদনাম কৰিবৰ কাৰণে এইবিলাক মনে হাজা কাম কৰি আছে কিন্তু এইবিলাক বদনাম কৰি পেলাই আমাৰ নেতাসকলৰ সন্মানীয় নেতাসকলৰ আপোনাৰ মানহানি কৰিব নোৱাৰে আৰু আমি কংগ্ৰেছ দলৰ সৈনিক হিচাপে আমি কাম কৰি আছোঁ আৰু এইবিলাক কৰি পেলাই জনমানসত সেৱ প্ৰতিপন্ন কৰিব নোৱাৰে আমাৰ কংগ্ৰেছ দল আমাৰ নেতাসকল ৰাইজৰ মাজত আছে আৰু নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব আৰু যিসকল মই সিহঁতক ধিক্কাৰ দিছোঁ যিকেইটা চেনেলে আহি পেলাই ইয়াত আপোনাৰ এই পোষ্টাৰ দেখুৱাই পেলাই লাইভ কৰি পেলাই আকৌ পোষ্টাৰটো লৈ গুচি যায় তেনেকুৱা চেনেলক মই ধিক্কাৰ দিছোঁ আৰু কেইটামান মাত্ৰ 2-এটা চেনেলেহে গম পায় এনেকুৱা আপোনাৰ দুদিন পিছে পিছে ৰাজীৱ ভৱনত আমাৰ সন্মানীয় নেতাসকলৰ নানা ধৰণে মানে যিবিলাক পোষ্টাৰিং হয় 2-এটা চেনেলে গম পায় আৰু ৰাতি 12টা হওক এটা হওক সিহঁতে কিয় কেনেকৈ গম পায় নিশ্চয় সিহঁতসকলো জড়িত হৈ আছে মোৰ 100% সন্দেহ হৈছে যে সিহঁতো জড়িত হৈ আছে আৰু যিসকল ব্যক্তিক দি এইবিলাক বিজেপিৰ নেট কিছুমান আছে মানুহ সেইসকলক দি পেলাই এইবিলাক কাম কৰাই পেলাই আমাৰ কংগ্ৰেছ দলটোক বদনামী কৰিব বিচাৰিছে
মোৰ 100% এই মানে চেনেল এইটো কোনো কংগ্ৰেছী কৰ্মী ইয়াত জড়িত নাই বুলি আপুনি ক'ব বিচাৰে নেকি 100% কোনো কংগ্ৰেছী কাৰণ বেয়া দিনত যিসকলে কংগ্ৰেছ কৰি আছে কংগ্ৰেছৰ সৈনিক হিচাপে কাম কৰি আছে সিহঁতে কংগ্ৰেছ দলৰ বদনাম হোৱাটো নিবিচাৰে কিছুমান দুষ্ট চক্ৰই কৰি আছে আমাৰ দলটোক বদনামী কৰিবৰ কাৰণে কিন্তু ইয়াত আপোনাৰ নিউজ চেনেলো দুই এটা জড়িত হৈ আছে বুলি মোৰ 100% কিন্তু দেখা পোৱা যায় যে নগাঁৱত গৌৰৱ গগৈ ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰলৈ টিকট কেন্দ্ৰিক যিটো সংঘাত এটা মানে তিনিটা মেৰুত বিভাজন হৈছে বুলি নগাঁও কংগ্ৰেছ এটা প্ৰায় চৰ্চাত হয় ৰাজনীতি যিসকলে খবৰ ৰাখে তেওঁলোকে গম পায় তেওঁলোকৰ মাজত হোৱা এই যি তিনিগুণীয়া যিখন যুঁজ তাৰ পৰিণতি তেনেকুৱা হৈছে বুলি আপোনালোকে ভাবে নেকি নাই স্যাৰ কংগ্ৰেছতো আমাৰ কংগ্ৰেছ এক হৈ আছে একত্ৰিত হৈ আছে নগাঁও জিলা কংগ্ৰেছ একত্ৰিত হৈ আছে আৰু ইয়াত কোনো তিনকুণীয়া হৈ থকা নাই আমি মই যুৱ কংগ্ৰেছৰ এজন সৈনিক হিচাপে কৈ আছো কংগ্ৰেছ দলৰ এজন সৈনিক হিচাপে কৈ আছো আমাৰ মাজত কোনো ইয়াত তিনিটা ভাগত বিভক্ত হোৱা নাই আমাৰ নেতা ৰকিবুল হুছেইন সিদিনাখন প্ৰদ্যুৎ বৰলৈ স্পষ্টভাৱে কৈছে যে মুখত সোণৰ চামুচ লৈ আমি জন্ম হোৱা নাই মই নগাঁৱৰ পৰা বিচাৰিছোঁ নগাঁৱতে পাম গৌৰৱ গগৈ নগাঁৱৰ পৰা বিচাৰিছে টিকট কেন্দ্ৰিক লোকসভাক লৈ টিকট কেন্দ্ৰিক সংঘাতৰ ফলত এনেকুৱা ধৰণৰ পৰিৱেশ হৈছে নেকি নাই তেখেতে কিহৰ ভিত্তিত মানে এই কথাটো কৈছে মই ভালকৈ মই ক'ব নোৱাৰিম আৰু চাওক এতিয়া মোৰ দেউতাক ধনী মোৰ দেউতাকে আপোনাৰ মই জন্ম হোৱাৰ পিছত যদি সোণৰ চামুচ দি মোক কিবা এটা খুৱায় সেইটো মোৰ কপাল এইটো কপাল থাকিব লাগিব কোনোবাই আপোনাৰ জেনেৰেল চামুচ দি খায় সেইটো নেতাজনে কি হিচাপত মন্তব্য দিছে সেইটো তেখেতে ক'ব পাৰিব সেইটোৰ ওপৰত মই কোনো কংগ্ৰেছী কৰ্মী জড়িত নাই ইয়াত 100% দুষ্ট চক্ৰ জড়িত হৈ আছে আৰু আমাৰ সন্দেহ হয় দুই এটা চেনেলত চাব ৰাতি 1 বজা হওক 2 বজা হওক এইবিলাক নিউজ ওলায় আৰু ওলোৱাৰ পিছত এই পোষ্টাৰিং কেইটা নাইকিয়া হৈ যায় আজি যদি দুষ্ট চক্ৰ জড়িত হৈ নাথাকিলেহেঁতেন তেতিয়াহ'লে ইয়াত যোনটো পোষ্টাৰিং হৈছিলে A4 সাইজ পেপাৰত আমি আহি পেলাই ইয়াত হোৱাইট টেপ দেখিছোঁ হোৱাইট টেপটো লাগিয়ে আছে কিন্তু এইটো আপোনালোকে আহি পেলাই পোৱা নাই কিন্তু এই চেনেল কেইটা নিউজ হোৱাৰ পিছত এই পোষ্টাৰটো নাইকিয়া হৈ গ'ল আমাৰ 100% সন্দেহ হৈছে কাৰণ সিহঁতে কেনেকৈ গম পায় আৰু দুষ্ট চক্ৰ দুই এজন জড়িত হৈ আছে 100% এইটো কংগ্ৰেছ কৰ্মীয়ে কৰা নাই আৰু কংগ্ৰেছ নগাঁও জিলা কংগ্ৰেছ একত্ৰিত হৈ আছে নগাঁও জিলা কংগ্ৰেছ আমি এইটো ব্লক লেভেললৈকে লৈ যাম যিসকল দুষ্ট চক্ৰ কৰিছে সিহঁতৰ ওপৰত আমি কেনেকৈ একশ্যন ল'ব পাৰোঁ প্ৰশাসন আছে আমি 100% একশ্যন ল'বলৈ চেষ্টা কৰিম ব্যুৰ' ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল